ব্যক্তিগত কথা কৈ লওঁ জুবিন গাৰ্গক মই তই বুলি সম্বোধন কৰোঁ আৰু এনেকুৱা মিটিঙত তই সম্বোধন নকৰে এটা কি কৰা যায় আৰ্টিফিচিয়েল নহবি যেনেকৈ মাতো তেনেকৈ মাতিবি সেইকাৰণে মই তই বুলি ক'ম পিছত যাতে কোনো ভুল ভ্ৰান্তি একো নুলিয়াই এতিয়া আমি প্ৰশ্ন উত্তৰ কৰিম আৰু এতিয়া প্ৰথম প্ৰশ্নটো এনেকুৱা এটা প্ৰশ্ন যিটো আজিলৈকে কোনেও জুবিন গাৰ্গক সোধা নাই আৰু যিটো প্ৰশ্ন কেতিয়াবা সুধিব বুলি জুবিন গাৰ্গে ভয় কৰে সেই প্ৰশ্নটো কি সেইটো মই কেনেকৈ জানিম তই ভাবিছ কিবা যিটো প্ৰশ্ন আজিলৈকে কোনেও কেতিয়াও সোধা নাই কিন্তু জুবিন গাৰ্গে ভাবে যে এইটো প্ৰশ্ন কোনোবাই হয়তো মোক সুধি দিব পাৰে সেইটো সোধাৰ সম্ভাৱনীয়তা আছে কিন্তু আজিলৈকে সোধা নাই কোনো সাহস কৰা নাই সুধিবলৈ মুখৰ আগত তেনেকুৱা একো প্ৰশ্ন নাই মোক আচলতে প্ৰশ্ন খুব কম মানুহে কৰে প্ৰব্লেমটো সেইটো মানে তেনেকুৱা কোনো প্ৰশ্ন নাই যিটোৰ উত্তৰ দিবলৈ জুবিন গাৰ্গে ভয় খায় নাই ভয় নাখাওঁ ভয় খাবলৈ কি আছে সোধচোন বাৰু দেখা যাব নাই সেই প্ৰশ্নটোৱে আছিল যে প্ৰশ্নটো কি যে জুবিন গাৰ্গে কোনোবা এটা প্ৰশ্নৰ প্ৰতি ভয় খায় নেকি তেনেকুৱা প্ৰশ্ন আছেনে নাই পৃথিৱীত উত্তৰ দিব নোৱাৰিলে ইলন মাস্কক ফোন কৰিম আৰু ইলন নহয় এতিয়া পৃথিৱীত সেইটোৱে এতিয়া যিবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় চবৰে উত্তৰ ইলন মাস্কৰ ওচৰত থাকে এটাই মানুহ আছে পৃথিৱীত চ' যদি উত্তৰ দিব নোৱাৰোঁ মই তাক সুধিব লাগিব এটা প্ৰশ্ন আজি বা বহুদিনৰ আগতে মই ইয়াক সুধিছিলোঁ মোক এটা বাক্যত উত্তৰ দিছিলে যে আই ফিল নাথিং আজি অলপমান বহলাই উত্তৰ দিবলৈ মই অনুৰোধ কৰিছোঁ ৰাইজৰ কাৰণে প্ৰশ্নটো হৈছে আমি জানো পৰহি জুবিন গাৰ্গ আছিল দিল্লীত কালি কলকাতাত আজি ৰাতিপুৱাৰ প্ৰথম ফ্লাইটখন মিছ কৰি দ্বিতীয় ফ্লাইটত আহি পেলাই গুৱাহাটী এই 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 যিটো কাৰবাৰটো য'তে যায় মানুহ কেমেৰা কিবা কিবি সেইটো যোৱা 30 বছৰ ধৰি চলি আছে প্ৰশ্নটো হ'ল হাউ ডাজ ইট ফিল টু বি জুবিন গাৰ্গ হৈ জুবিন গাৰ্গৰ কেনেকুৱা লাগে মই সেইদিনাটো উত্তৰ দিছিলোঁ ইট ফিলছ নাথিংনেছ শূন্যতা তাৰ বাহিৰে একো নাই শূন্যতাটো মেইন আচলতে যিমান যি পালেও যি হ'লেও লাষ্টত গৈ পেলাই আকৌ গোটেই সংখ্যাবোৰ শেষ হৈ আকৌ জিৰ'তহে ঘূৰি আহে চ' শূন্যতাটো চবতে থাকে এতিয়া মই এনেকৈ প্ৰশ্ন সুধি থাকিম নেকি মই এনেকৈ প্ৰশ্ন সুধি থাকিব লাগে নেকি মই নাজানো কি প্লেন কৰিছ মই কি জানো মই প্লেনে কৰা নাই একো আমি তেতিয়া ভাবিলোঁ আমি আহি পেলাই এটা বহি মই কথা পাতিম কি কথা পাতিম এতিয়া প্ৰভুত দা প্ৰশ্ন সুধিবলৈ আছে নেকি কোনোবা আছেনে কোনোবা প্ৰশ্ন সুধিবলৈ এই এখন হাত উঠিলে কেনেকুৱা হ'ব জুবিন গাৰ্গ থাকোঁতে যদি মুখেৰে মাত নোলায় প্ৰশ্ন সুধিবলগীয়া মানুহ আছে নেকি কোনোবা ক'ত আছে 4টা কৰ্ডলেছ মাইক দিয়া বুলি মোক কৈছিলে আমি ৰাইজৰ মাজলৈ প্ৰশ্ন সুধিবলৈ যাম কিন্তু এক ছেকেণ্ড ৰাইজৰ পৰা আমি প্ৰশ্ন ল'ম সদায় জুবিন গাৰ্গৰ লগত থাকে কিন্তু আজি ইয়াত বহিব খোজোতেও মই সন্মুখত বহাই থৈছোঁ ৰাইজৰ প্ৰথম প্ৰশ্নটো সুধিব গৰিমা শইকীয়া গাৰ্গে মই আজিলৈকে এটা প্ৰশ্ন সোধা দেখা নাই মোক প্ৰশ্ন সুধিবলৈ প্ৰথম বিয়াৰ দিনাই মানা কৰি থৈছে সেইকাৰণে আজি সুযোগ দিয়া হৈছে প্ৰশ্নবোধক চিনটো মই নাইকিয়া এটা ৰাজহুৱা সুযোগ যে জুবিন গাৰ্গক ৰাজহুৱা অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে প্ৰশ্ন সুধিব ৰাইজৰ প্ৰতিনিধি হৈ গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গে কিয় বিয়া পাতিলে সংসাৰী মানুহটো নহয় বিয়া কিয় পাতিলে কালিও ক'ৰবাত কৈ থকা শুনিছোঁ যে হাবিলৈ যাম এমাহ থাকিম মোক বিয়াৰ আগতে মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকৈ মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম তুমি তেতিয়া বেয়া নাপাবা তাৰপিছতো কিয় বিয়া পাতিলে মই সেইটোৱে প্ৰশ্ন আছে সদায় সুধোঁ মই প্ৰায়ে সুধোঁ কাজিয়া লাগিলে সুধোঁ আজি ৰাইজৰ আগত সুধিছোঁ কি উত্তৰ দিব কাজিয়া লাগিলে মানে যেতিয়া লাগিবলৈ সুবিধাও নাপাওঁ সুযোগ নাপাওঁ মোৰ ওচৰত যিটো পৰিসংখ্যা আছে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ মাজত সাক্ষাৎ নহয়
কাজিয়া হয় যেতিয়া লগ পায় তেতিয়া কাজিয়া হয় বুলি কয় ৰাইজে এতিয়া প্ৰশ্নটোৰ উত্তৰ দিব লাগে কাজিয়া সদায় নহয় কেতিয়াবা হয় বাৰু একো নাই আৰু কেতিয়াবাহে হয় কাজিয়া লাগিবলৈ মোৰ যোগেই নাই মানে অৱশ্যে হয় এটা কথা যে মই ডমেষ্টিক নহয় মই সদায় কওঁ যে তাৰমানে ঘৰচীয়া নহয় মই ডমেষ্টিক এনিমেল নহয় মই হাবিৰ মানুহে হয় আচলতে আৰু সেইকাৰণে হঠাৎ কিছুমান ডিচিশ্যন লওঁ এতিয়া মই আকৌ হঠাৎ বিয়া পতাটো হঠাৎ ডিচিশ্যন আছিলে নেকি বাৰু বিয়াটো অকণমান খৰখেদা হৈছিলে বাৰু তেতিয়া কেতিয়াও? পৰিস্থিতি বেলেগ আছিলে অলপ কিয় 95ৰ পৰা 2002 লৈকে ইমান খৰখেদা হ'লনে নাই তেতিয়া সাত জংকীহঁত ঢুকাইছিলে নহয় সেইকাৰণে অকণমান কিন্তু আগতীয়া কৰি দিলোঁ বিয়াৰ ডিচিশ্যনটো জংকী ঘটনাটোৰ লগত আচলতে ইমান ৰিলেশ্যন নাই একো তথাপি বিয়া এতিয়া ভাল পালে যেতিয়া বিয়া পাতিবই লাগিব পাতোঁ বাধ্যত পৰি আৰু মানে কি সৰুৰ পৰা প্ৰেমেই কৰি থাকিলতো গতিকে ভাবিলোঁ ইয়াতে ষ্টপ কৰি দিয়া ভাল আৰু নহ'লে কিয় কিমান কিয় প্ৰেম হৈ থাকিব ঠিক নাই তাতেই কিয় ক'ত গৈ পামগৈ ঠিক নাই তাতেই- ষ্টপ কৰি দিয়া ভাল কিয় তাতেই ষ্টপ আৰু এই কিয়টো লাগে এতিয়া তাতেই কিয় ষ্টপ মানে আজি অনুষ্ঠানৰ আৰম্ভণিতে যিটো প্ৰশ্ন সোধা হৈছিল যে জুবিন গাৰ্গে ভয় কৰা প্ৰশ্নটো কি সেই প্ৰশ্নটো ফাইনেলি সোধা হ'ল কিয় 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 বুলি কথা নাই আচলতে কোনো মই আগতে কওঁ যে লাইফ ইজ আনপ্ৰেডিক্টেবল কেতিয়া কোনো কি হয় কোনো ঠিক নাই গতিকে কেতিয়া জন্ম হ'লোঁ কেতিয়া বিয়া হ'ল কেতিয়া মৰিম তাৰ কোনো ঠিক নাই আই টেক মাই লাইফ লাইক ডেট খালি কথাটো হ'ল গৈ থকাটো ডাঙৰ কথা জনি ৱাকাৰ হুইস্কি নহয় কিন্তু জুবিন ৱাকাৰ লেটছ ৱাক যি নহওক জুবিন ৱাকাৰে পত্নীৰ মাজত এতিয়া কি পাইছে নে নাপাইছে একো মানে প্ৰশ্ন সুধিবলগীয়া আছিল তোমাক নেকি? এটা প্ৰশ্নই সুধিবলৈ দিছিলে তুমি 10টা সুধি আছে এইটো আজি আজি মোক চান্স পালেই ডান্স নহয় আজি মোক সুবিধা দিছে নে 1995 চনৰ পৰা সুধিবলৈ আছিল ন একদম পাছে 1924 বছৰ সেয়া 24 বছৰ দুটা যুগৰ প্ৰশ্ন আজি 24টা প্ৰশ্নটো মিনিমাম সুধিবই লাগিব ইমান প্ৰশ্ন মোদীও দিব নোৱাৰিব জবাব ইমান প্ৰশ্ন সুধিলে মোদীও জবাব দিব নোৱাৰিব ফালৰি কাটিলে নহ'ব এতিয়া আমাৰ আধৰুটাই কেনেকে হেণ্ডেল কৰিব প্ৰশ্নৰ পৰা ফালৰি কাটিছে কিন্তু ৰাইজৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছে মই ৰাইজৰ প্ৰতিনিধিত্ব কৰিছোঁ এতিয়া নাই আমাৰ অসমত এটা এই মহৎ লোকৰ বাণী চলি থাকে যে আমাৰ ৰাইজে এটা বাণী জানেনে মই চিধা কথা কওঁ সেই ডাইলগটো শুনিছেনে কেতিয়াবা মই চিধা কথা কোৱা মানুহ বুলি সেই বাণীটো কোনে দিয়ে মই চিধা কথা কোৱা মানুহ সেই বাণীটো কাৰ জুবিনদেৱৰ বাণী এইটো জুবিনদেৱ এতিয়া জুবিনদেৱে চিধা কথাটো ক'ব লাগে চিধা কথা ক'লোৱে দেখোন মই পৰিপূৰক প্ৰশ্ন কেতিয়া এটা কি হয় আছে। কোনো ঠিক নাই পৰিপূৰক প্ৰশ্ন এটা আছে জুবিন গাৰ্গে প্ৰশ্নলৈ ইমান ভয় কৰে কিয় পত্নীক প্ৰশ্ন সুধিব নালাগে বুলি প্ৰথম দিনাই কৈ থোৱা মানুহজনক জুবিন গাৰ্গে কাকো ভয় নকৰোঁ বুলি কোৱা কথাটো প্ৰশ্নলৈ ভয় নকৰোঁ। পৰিপন্থী হৈছে প্ৰশ্নলৈ ভয় কৰে কিয় প্ৰশ্নলৈ ভয় নকৰোঁ মই উত্তৰ দিবলৈ বেয়া পাওঁ সেইকাৰণে প্ৰশ্ন নকৰাটো ভাল পাওঁ আচ্ছা বাৰু ঠিক আছে কিন্তু এতিয়া ৰাইজৰ প্ৰশ্ন আছে ৰাইজৰ পৰা প্ৰথম প্ৰশ্ন এটা বিচাৰিছোঁ ৰাইজ সন্মুখত নীলাফিটা ৰাইজক এটা মাইক দিব লাগে স্তুতি গোস্বামী ধন্যবাদ মোৰ প্ৰশ্নটো এনেকুৱা যোৰহাটৰ বঙালপুখুৰীৰ যিগৰাকী জুবিন গাৰ্গ আৰু আজি এই মঞ্চত বহা জুবিন গাৰ্গৰ যিটো পৰিক্ৰমা সেই পৰিক্ৰমাক যদি আপুনি আপোনাৰে সৃষ্ট কোনো এটা গীতেৰে প্ৰকাশ কৰিবলৈ বিচাৰে তেতিয়া সেইটো কোনটো হ'ব সেই সময়ত মোৰ জীৱনটো বেলেগ আছিলে হয় মনত আছে মোৰ তেতিয়া মই ছিংগাৰ হ'ম বুলি ভবা নাছিলোঁ প্ৰথম কথা মই কম্প'জহে Keyboard, কৰিছিলোঁ হয়। বেলেগৰ কাৰণে কাম কৰোঁ বেলেগৰ কাৰণে মিউজিক কৰোঁ একেবাৰে বেলেগ লাইফষ্টাইল এটা আছিলে তাৰপিছত লাহে লাহে এনেকুৱা হ'লি গতিকে দুইটাৰ মাজত আকাশ পাতাল এটা ডিফাৰেঞ্চ আছে তুমি এতিয়া যদি সেই সময়তে মনত পেলাবলৈ কৈছা তেতিয়া মই এটা কোনেও নুশুনা গান এটা দুলাইন গাব পাৰোঁ সেই সময়ত কৰা গান আৰু এই গানটো গাই পেলাই বহুতে ৰেডিঅ' চেণ্টাৰত এপ্ৰুভ হৈছিলে এজ এ ছিংগাৰ তেতিয়া এইটো গান তাৰমানে খুব লৈ যায় মোৰ পৰা লৈ যায় অডিশ্যন দিবৰ কাৰণে তাৰপিছত তেওঁলোকে ৰেডিঅ'ত পায় এপ্ৰুভ হয় ছিংগাৰ হিচাপে
মই নিজে কিন্তু কেতিয়াও অডিঅ'ডিশ্যন নিদিলোঁ মই, কাৰণ মই পৰীক্ষা দিবলৈ বেয়া পাওঁ, মানে আনৰ আগত পৰীক্ষা দিবলৈ মই বেয়া পাওঁ, সেইকাৰণে আজিলৈকে নিদিলোঁ। বহুতে জোৰ কৰিলে, সেইকাৰণে পঢ়া শুনাও বাদ দি দিলোঁ বিবৰুৱা কলেজত। কিন্তু পৰীক্ষা দি থাকিম বেলেগৰ কাৰণে, গম পাওঁ। তাতকৈ জীৱনৰ পৰীক্ষা দিয়াই ভাল, হয় নাই? মই এনেই কৈ থওঁ, প্লিজ চিয়'ৰ। মোৰ সেইজন জুবিন গাৰ্গক খুব ভালকৈ মনত আছে আচলতে, সেইকাৰণে মই সুধিছিলোঁ। তুমি পাইছিলা নেকি মোক তেতিয়া? হয়, গাৰ্লফ্ৰেণ্ড নাছিলেতো? নাছিলোঁ। আজিকালি অলপ পাহৰি যাওঁ, ঢেৰ গাৰ্লফ্ৰেণ্ড হৈ গ'ল যে লাইফত। আপোনাৰ তেতিয়া মই কিণ্ডাৰ গাৰ্ডেন তুমি ফাৰ্ষ্ট সৰু ছেকেণ্ড আছিলে, মই ষ্টেণ্ডাৰ্ডৰ জানো, আছিলোঁ। ধেমালি কৈছোঁ অবভিয়াছলি। নাই, কোনো কথা নাই। গান গাবলৈ বৰ এটা মন নাই বাৰু, এইকেইদিন বহুত দেৰি হৈছে ৰাতি, দেলহি কেলকাতা। এটি নহয় দুটি নহয়, আছে বহু কথা, গোপন হিয়াৰ মনৰ কোণত বেদনাৰে কথা। এটি নহয় দুটি নহয়, আছে বহু কথা। কোনো নাই শুনো তামোৰ, কোনে বা শুনিব, কোনোতো নাই জানো তামোৰ, কোনে বা জানিব। উৰে মোৰ মনে বিচাৰি মৰমৰ আশালতা, উৰে মোৰ মনে বিচাৰি মৰমৰ আশালতা। আছে বহু কথা, এটি নহয় দুটি নহয়, আছে বহু কথা, গোপন হিয়াৰ মনৰ কোণত বেদনাৰে কথা। এটি নহয় দুটি নহয়, আছে বহু কথা। বহুত পুৰণি গান, আজিলৈকে ৰিলিজ কৰা নাই মই গান। এইটো মনোজ মহন্ত, আমাৰ মনো বাইদেৱে খুব বিচাৰি আছে মোক গানটো, মই মনো বাইদেউক দি দিম চাগে কৰি, নাই ভাল গাব। এটা গান শুনা হ'ল, ৰাইজৰ পৰা প্ৰশ্ন সোধা হ'ল, এতিয়া মই